গণেশ পূজা আৰু গণেশ পূজাত ইতিমধ্যে মই উপস্থিত আছো নলবাৰীৰ ঐতিহ্যমতে শিৱসাগৰ শান্তিধামত আৰু তাত ইতিমধ্যে লোকেল পৰিৱেশৰ এক সৃষ্টি হৈছে। মই সহযোগী ইয়াৰ যি অকণ পৰিৱেশ মই দেখিবলৈ অনুৰোধ জনাইছো যে নলবাৰীৰ যি পবিত্ৰ শ্ৰী শ্ৰী গণেশ শিৱসাগৰৰ যি শান্তিধাম সেই শান্তিধামৰ প্ৰাংগণত ইতিমধ্যে এক লোকেল পৰিৱেশৰ সৃষ্টি হৈছে। নলবাৰী জিলাৰ লগতে নলবাৰীৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইতিমধ্যে লাখ লাখ ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। নিজৰ নিজৰ মনৰ বাঞ্ছা পূৰ্ণ কৰাৰ বাবে ইতিমধ্যে আহি ঋদ্ধি সিদ্ধি এটা গণেশ দেখিবলৈ পোৱা গৈছে। গণেশ পূজাৰ এই যি শিৱ গণেশ যি শান্তিধাম প্ৰাংগণৰ সাধাৰণ সম্পাদক বীৰেঞ্চি ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে। তেওঁৰ সৈতে আমি কথা পাতিম কেনেকুৱা ধৰণে আজি এই পূজা উদযাপন কৰা হৈছে আৰু ক'ৰ পৰা বা কেনেকুৱা ধৰণৰ মানুহ আহিছে। নমস্কাৰ। প্ৰথমে মই সংবাদ মাধ্যমৰ জৰিয়তে সমূহ ভক্তমান ৰাইজক মই শ্ৰী শ্ৰী গণেশ পূজাৰ মই আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। অনবিলিত দৰে এইবিলাক দুদিনীয়া কাৰ্যসূচীৰে আমি ইয়াত এই শ্ৰী শ্ৰী গণেশ পূজা আমি উদযাপন কৰিবলৈ লৈছোঁ। আজি দ্বিতীয় দিনৰ আমাৰ ভোগৰ কাৰ্যসূচী চলি আছে। এই ভোগত আমাৰ এই অকল নলবাৰী জিলাতে নহয়, গোটেই সমগ্ৰ ৰাজ্যকে আমি সামৰি বিভিন্ন ৰাজ্যৰ মানে ইউ পি, বিহাৰ আৰু গুজৰাট আদি কৰি আনকি বহিৰাষ্ট্ৰৰ ভক্ত আহি আমাৰ ইয়াত সমাগম হৈছে। আৰু সকলো ভক্ত ইয়াত এটাই মনত এটা আশা কৰি আহে যেন এই গণেশ বাবাৰ আশীৰ্বাদ লৈ নিজৰ মনৰ বাচ্ছা পূৰণ হয় আৰু সেইটো সৰ্বজন বিদিত। আৰু আজি এই ভোগত তাৰমানে আপোনালোকে জানিবলৈ পাইছে যে ইয়াত আমাৰ ৰাণী নিচিনাহঁতৰ মানুহ ইয়াত থিয় হোৱাৰ কাৰণে আমাৰ জেগা নোহোৱা হৈছে। এই এইবেলি ভক্তৰ সমাগম 10,000তকৈ অধিক ভক্ত আহি ইয়াত উপস্থিত হৈছেহি। গতিকে আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি পৰিচালনা সমিতি তৰফৰ পৰা এটা আমি সেৱা জনাব বিচাৰিছোঁ যে আমি সকলো ভক্তক আমি সুপৰিকল্পিতভাৱে আমি সা সুবিধা দিব পৰা নাই। তাৰ কাৰণে আমি মাৰ্জনা বিচাৰিছোঁ। সকলো ভক্তই শৃংখলাভাৱে যাতে ইয়াৰ পৰা ভোগ লৈহে যায়। হয়, আমি ধন্যবাদ জনাইছো এই শিৱ গণেশ শান্তিধামৰ সাধাৰণ সম্পাদক বীৰেন ৰাজবংশী ডাঙৰীয়া। আৰু আপোনালোকে দেখিবলৈ পাইছে নলবাৰী জিলাৰ লগতে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ ইতিমধ্যে ভক্তসকল আহি এই শিৱ গণেশ শান্তিধামত উপস্থিত আছে। মন্দিৰৰ আন এজন বিষয়ববীয়া আমাৰ উপস্থিত আছে। কি ক'ব, কেনেকুৱা ধৰণৰ মানুহ ভক্তসকল যি উপস্থিত হৈছে কি ক'ব? নলবাৰীৰ শিৱ গণেশ শান্তিধামৰ কাৰণে এইটো খুব ডাঙৰ কথা। সমূহ ভক্তপ্ৰাণ ৰাইজৰ যি ভক্তি, যি আস্থা শিৱ গণেশ শান্তিধামৰ প্ৰতি, বাবা গণেশৰ প্ৰতি, সেইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি যি আস্থা ভক্তিৰ প্ৰতি লক্ষ্য ৰাখি আমি বহুত উৎসাহিত হৈছোঁ। আৰু আগলৈও যাতে ৰাইজৰ এনেদৰে সহায় সহযোগিতা পাওঁ আৰু আপোনালোকৰ সহায় সহযোগিতাই এই অনুষ্ঠানটো আগবঢ়াই নিয়াত বহুত বৰঙণি যোগাব বুলি আমি আশাবাদী। ধন্যবাদ। হয়, আমি ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে সুন্দৰ এক পৰিৱেশৰ সৃষ্টি হৈছে। এক আধ্যাত্মিক পৰিৱেশত নলবাৰী যি শিৱ গণেশ যি শান্তিধাম সেই শান্তিধামত ইতিমধ্যে এক লোকেলকৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। নলবাৰী জিলাৰ লগতে নলবাৰীৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভক্তসকল আহি ইয়াত উপস্থিত হৈছে। আৰু